এক যুদ্ধ বুলি ক'ব লাগিব যে বিগত দিনতো আমি এই যুদ্ধ অব্যাহত ৰাখিছোঁ। হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ গ্ৰাম্যাঞ্চলৰ যিসমূহ এলেকা আছে, যিসমূহ আঞ্চলিক আছে, সেই আঞ্চলিকসমূহৰ উদ্যোগত আমি এই সজাগতা সভা অবিৰতভাৱে আয়োজন কৰিছোঁ। এই সমাজ ব্যৱস্থাত যিধৰণে কুসংস্কাৰ, বাল্য বিবাহ, বহু বিবাহ, শিশু শ্ৰমিক এইবোৰে যিধৰণে গ্ৰাস কৰিছে, এইবোৰ নিৰ্মূল কৰাৰ ক্ষেত্ৰত হোজাই জিলা আমচয়ে আপোচবিহীনভাৱে সংগ্ৰাম অব্যাহত ৰাখিছোঁ। তাৰ সমান্তৰালভাৱে শেহতীয়াকৈ হোজাই জিলাৰ বিভিন্ন প্ৰান্তত উঠি অহা প্ৰজন্মৰ মাজত নিচাজাতীয় দ্ৰব্যৰ সেৱন দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। এই নিচাজাতীয় দ্ৰব্য সেৱনকাৰীসকলক আমি যিকোনো মূল্যৰ বিনিময়ত এইসকলক ৰোধ কৰিব লাগিব আৰু এই নিচাজাতীয় দ্ৰব্য ব্যৱসায়ৰ লগত জড়িত যিসকল আছে এইসকলক এক যুদ্ধ বুলি ক'ব লাগিব যে বিগত দিনতো আমি এই যুদ্ধ অব্যাহত ৰাখিছোঁ। হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ গ্ৰাম্যাঞ্চলৰ যিসমূহ এলেকা আছে, যিসমূহ আঞ্চলিক আছে, সেই আঞ্চলিকসমূহৰ উদ্যোগত আমি এই সজাগতা সভা অবিৰতভাৱে আয়োজন কৰিছোঁ। এই সমাজ ব্যৱস্থাত যিধৰণে কুসংস্কাৰ, বাল্য বিবাহ, বহু বিবাহ, শিশু শ্ৰমিক এইবোৰে যিধৰণে গ্ৰাস কৰিছে, এইবোৰ নিৰ্মূল কৰাৰ ক্ষেত্ৰত হোজাই জিলা আমচয়ে আপোচবিহীনভাৱে সংগ্ৰাম অব্যাহত ৰাখিছোঁ। তাৰ সমান্তৰালভাৱে শেহতীয়াকৈ হোজাই জিলাৰ বিভিন্ন প্ৰান্তত উঠি অহা প্ৰজন্মৰ মাজত নিচাজাতীয় দ্ৰব্যৰ সেৱন দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। এই নিচাজাতীয় দ্ৰব্য সেৱনকাৰীসকলক আমি যিকোনো মূল্যৰ বিনিময়ত এইসকলক ৰোধ কৰিব লাগিব আৰু এই নিচাজাতীয় দ্ৰব্য ব্যৱসায়ৰ লগত জড়িত যিসকল আছে এইসকলক এক যুদ্ধ বুলি ক'ব লাগিব যে বিগত দিনতো আমি এই যুদ্ধ অব্যাহত ৰাখিছোঁ। হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ গ্ৰাম্যাঞ্চলৰ যিসমূহ এলেকা আছে, যিসমূহ আঞ্চলিক আছে, সেই আঞ্চলিকসমূহৰ উদ্যোগত আমি এই সজাগতা সভা অবিৰতভাৱে আয়োজন কৰিছোঁ। এই সমাজ ব্যৱস্থাত যিধৰণে কুসংস্কাৰ, বাল্য বিবাহ, বহু বিবাহ, শিশু শ্ৰমিক এইবোৰে যিধৰণে গ্ৰাস কৰিছে, এইবোৰ নিৰ্মূল কৰাৰ ক্ষেত্ৰত হোজাই জিলা আমচয়ে আপোচবিহীনভাৱে সংগ্ৰাম অব্যাহত ৰাখিছোঁ। তাৰ সমান্তৰালভাৱে শেহতীয়াকৈ হোজাই জিলাৰ বিভিন্ন প্ৰান্তত উঠি অহা প্ৰজন্মৰ মাজত নিচাজাতীয় দ্ৰব্যৰ সেৱন দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। এই নিচাজাতীয় দ্ৰব্য সেৱনকাৰীসকলক আমি যিকোনো মূল্যৰ বিনিময়ত এইসকলক ৰোধ কৰিব লাগিব আৰু এই নিচাজাতীয় দ্ৰব্য ব্যৱসায়ৰ লগত জড়িত যিসকল আছে এইসকলক এক যুদ্ধ বুলি ক'ব লাগিব যে বিগত দিনতো আমি এই যুদ্ধ অব্যাহত ৰাখিছোঁ। হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ গ্ৰাম্যাঞ্চলৰ যিসমূহ এলেকা আছে, যিসমূহ আঞ্চলিক আছে, সেই আঞ্চলিকসমূহৰ উদ্যোগত আমি এই সজাগতা সভা অবিৰতভাৱে আয়োজন কৰিছোঁ। এই সমাজ ব্যৱস্থাত যিধৰণে কুসংস্কাৰ, বাল্য বিবাহ, বহু বিবাহ, শিশু শ্ৰমিক এইবোৰে যিধৰণে গ্ৰাস কৰিছে, এইবোৰ নিৰ্মূল কৰাৰ ক্ষেত্ৰত হোজাই জিলা আমচয়ে আপোচবিহীনভাৱে সংগ্ৰাম অব্যাহত ৰাখিছোঁ। তাৰ সমান্তৰালভাৱে শেহতীয়াকৈ হোজাই জিলাৰ বিভিন্ন প্ৰান্তত উঠি অহা প্ৰজন্মৰ মাজত নিচাজাতীয় দ্ৰব্যৰ সেৱন দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। এই নিচাজাতীয় দ্ৰব্য সেৱনকাৰীসকলক আমি যিকোনো মূল্যৰ বিনিময়ত এইসকলক ৰোধ কৰিব লাগিব আৰু এই নিচাজাতীয় দ্ৰব্য ব্যৱসায়ৰ লগত জড়িত যিসকল আছে এইসকলক